বুলিয়ে হ'ল আমাৰ এই হালধিবাৰী বৰপথাৰ যি অঞ্চলত কোনোদিন আমি বাঘ দেখা নাই। আৰু আমাৰ ঘৰতে 3টা বাঘ চোতালত ঘূৰি ফুৰিছে। মোৰ ঘৰৰ ঘৰচীয়া গৰু, ম'হ, হাঁহ, ছাগলী এইবোৰ উৎপাতত মানে অন্ততঃ ৰাতি আমি উজাগৰে থাকিবলগীয়া হৈছে। কাৰণ যিহেতু আমাৰ এটা গৰু পোৱালি লৈ গ'লে আমি খেতিয়ক মানুহ, গৰু পোৱালি এটা লৈ গ'লে আমাৰ বহুত লোকচান হয়। গতিকে আজি প্ৰায় 15 দিনমান আগতেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছিল। আহি পিনি তেওঁলোকে কি কৰিলে, নুফুটা কিছুমান ফটকা আনি, ভেকুৱা যিবিলাক ফটকা নুফুটে তেনেকুৱা কিছুমান আনি 3টা 4টাকৈ পৰাকৈ দি থৈ গ'ল। তাৰপাছত তেখেতলোকে এটাই মতামত দিলে যে আপোনালোকে গৰু পোৱালিবোৰ ভিতৰত বান্ধিব, যিহেতু মানে আপোনালোকৰ এইটো মুকলি অঞ্চল। গতিকে এইটো সম্ভৱ নহয় ন, প্ৰত্যেক ঘৰ মানুহে কেনেকৈনো ইমান গৰু, হাঁহ, ছাগলী, কুকুৰা এইবোৰ ভিতৰত বান্ধি থাকিব মানুহৰ হোৱা কোঠাত। তেখেতলোকে এইটো ক'ব লাগিছিল যে আপোনালোকক আমি এটা আশ্ৰয় বা নিৰাপত্তা দিম। নিৰাপত্তা দিয়াটোতো দূৰৰে কথা, তেখেতসকলে সেই ফটকাকেইটা দিয়ে সন্তুষ্ট। এই গৰু পোৱালি এই প্ৰায় 2-2টা খালে। মোৰ সেইদিনাখন নিলেহেঁতেন লগত, অন্ততঃ আমি CC কেমেৰা থকাৰ কাৰণে সেই বস্তুটো দেখা পোৱা মতে হুলস্থুল কৰি দিয়াৰ পাছত সিহঁত আঁতৰি গ'ল। গতিকে এতিয়া আপোনালোকৰ যোগেদি চৰকাৰক জনাওক যে ইয়াৰ ব্যৱস্থা কিবা এটা আমাক কৰি দিয়ক, নহ'লে এই অঞ্চলৰ প্ৰায় ধৰক মানে গৰু, ছাগলী, হাঁহ, কুকুৰা এইবিলাক নাথাকিব, আনকি মানুহলৈও বিপদ আছে।